নতুন বছৰ চবে একেলগে ফেমিলি পাৰ্টি এটা খাওঁ বুলি আমাৰ বৰ্তাই ডাঙৰ বৰ্তাই চবকে মাতিলে, ইনভাইট কৰিলে। তাৰপিছত ইফালে আমাৰ প্ৰগ্ৰেম চলি আছে, তাৰ মাজতে আমাৰ এইফালে থাপৰৰ মৰমৰ থাপৰৰ খাতিকেইজনী, থাপৰ খাতি ক'লে বেয়া লাগিব, মৰমৰ থাপৰ কেইজনীক অলপ খুৱাব আনিলোঁ। মানে চবকে খোৱা কৰে, আমাক নোখোৱাটো প্ৰতি আজি বৰ্তা চব অকলে যোগাৰ লৈছে নেকি। আৰু এই বৰ্তাই সকলোকে দিহা পৰামৰ্শ দি আছে আৰু চাইছে পৰিয়ালত কোন কোন আহিছে, কোন কোন আহিব পৰা নাই। আৰু এই মুগা পিন্ধাজনী আমাৰ হৈছে ডাঙৰ বৰ্তা আজি এই খানাটো আয়োজন কৰিছে। বহুত দিন সকলোৱে লগ হোৱা নাই বুলি। এই আমাৰ ভাইটি দাদা, ওলাই যাম এতিয়া আমি। আৰু এই আমাৰ ধনদা আমাৰ ডিব্ৰুগড় টিংখাং কলেজৰ ফিজিক্স বিভাগৰ প্ৰফেচৰ হয়। আৰু আমাৰ এতিয়া দুজনে প্ৰফেচৰ হৈ আছে। আমাৰ বা ইলাবা বুলি কয়, এতিয়া টংলাত থাকে, গুৱাহাটীত আহিব পৰা নাই। আমি যোনে আছে আমি অলপ সিহঁতক খুৱাই আছোঁ এতিয়া মই। আৰু লগৰকেইটাক লগ পোৱা নাই বুলি লগৰকেইটা লগ ধৰিলে আবেলি সময় অলপ ফুটবল খেল চালোঁ, সিহঁতৰ লগতে হাঁহি ফূৰ্তি কৰিলোঁ, অলপ টাইম দিলোঁ। ইফালে পাৰ্টি চলি আছিলে, পাৰ্টিত মই খানাটো খোৱাটো অলপ দেৰি হৈ গ'ল, বহুত গালিলে মোক অলপ। আৰু আজি মিনি ব্লগটো ইমানেই, থেংক ইউ গাইজ, বাই বাই।